নমস্কাৰ ই কক্সালে স্বাগতম মই জ্যোতি দাস ছাত্ৰ-ছাত্ৰী সকল আজি আমি পঢ়িব ওলাইছো ষষ্ঠমান শ্ৰেণীৰ চতুৰ্থটি পাঠ দেশ মহাদেশ কথা জাপানৰ চতুৰ্থটি অংশ এইটো অংশত আজি আমি পঢ়িম জাপানৰ বিষয়ে যোৱা অংশত আমি জাপানৰ বিষয়ে কিছু আভাস লৈছিলো আজি আমি জাপানৰ বিশদভাৱে আলোচনা কৰিব ওলাইছো জাপানৰ প্ৰাকৃতিক অৱস্থাৰ বিষয়ে আজি আমি পঢ়িম আহাসুন পাঠৰ মাজলৈ যাও জাপানৰ প্ৰাকৃতিক অৱস্থা বুলি ক'লে মূল ভূখণ্ড এছিয়াৰ পৰা আঁতৰত সাগৰীয় অৱস্থানৰ বাবে জাপানৰ প্ৰাকৃতিক পৰিৱেশ অনন্য হয় যেহেতু এছিয়াৰ পৰা জাপানখন অলপমান আঁতৰত আছে ঠিক আছে যেটো মূল ভূখণ্ড হয় এছিয়াৰ তাৰ পৰা জাপানখন অলপমান আঁতৰত আছে মানে কোট আছে এছিয়াৰ পৰা আঁতৰত প্ৰশান্ত মহাসাগৰত সাগৰৰ মাজতে জাপানখন আছে ঠিক আছে গতিকে সাগৰীয় অৱস্থানৰ বাবে জাপানৰ প্ৰাকৃতিক পৰিৱেশটো অনন্য হয় গতিকে জাপানৰ পৰিৱেশটো আমি সাগৰীয় পৰিৱেশৰ কাৰণে ইয়াৰ পৰিৱেশটো বেলেগ এছিয়া মূলৰ যিবিলাক দেশ আছে হেবিলাকতকে বেলেগ দেখা পাওঁ ঠিক আছে তাৰে ভূ অবয়ৱবোৰ বাৰু কেনেকুৱা মানে তাতে আমি কেনেকুৱা ধৰণৰ ভূ অবয়ৱ দেখিবলৈ পাওঁ চাও হাসুন জাপানৰ ভূখণ্ড পাহাৰীয়া আৰু অসমান হয় দেশখনৰ প্ৰধান দ্বীপ চাৰিটা উচ্চভূমিত আছে ঠিক আছে ইয়াৰে ভূখণ্ড পাহাৰীয়া আৰু অসমান হয় ঠিক আছে উখুৰা মুখুৰা হয় আৰু ইয়াতে পাহাৰীয়া অঞ্চলে বেছিভাগ আছে ঠিক আছে তাৰ পিছত দেশখনৰ প্ৰধান দ্বীপ চাৰিটা উচ্চভূমিত আছে আমি জানো জাপানখন বিভিন্ন ধৰণৰ দ্বীপপুঞ্জৰ দৰে গঠিত হৈ আছে এই দ্বীপপুঞ্জ বিলাকৰ প্ৰধান যেটো চাৰিটা দ্বীপপুঞ্জ আছে সেই দ্বীপপুঞ্জ উচ্চভূমিত আছে মানে উখ ভূমিত আছে ঠিক আছে উচ্চভূমিৰ মাজত কিছুমান ঠেক সমভূমিও আছে যিবিলাক উচ্চভূমিৰ কথা কৈছিলো দ্বীপপুঞ্জ বিলাকৰ তাতে ঠেক সমভূমিও আছে ঠিক আছে উত্তৰ হকাইডো দ্বীপটো পাহাৰীয়া হয় আমি হকাইডো দ্বীপৰ কথা কৈছিলো নহয় তোমালোকক নিশ্চয় মনত আছে তোমালোকৰ এই হকাইডো দ্বীপটো পাহাৰীয়া অঞ্চলত আছে সমান্তৰাল পাহাৰ শ্ৰেণীৰ মাজত ইচিকাৰী আৰু নদীয়ে সৃষ্টি কৰা ইচিকাৰী ইউফুসু সমতল বিশেষভাৱে উল্লেখযোগ্য হয় গতিকে ইচিকাৰী নদীয়ে কি সমতল সৃষ্টি কৰিছে ইচিকাৰী ইউফুসু গতিকে এই নদীয়ে এটা সমতল ভূমি সৃষ্টি কৰিছে এই সমতল ভূমিটোৰ নাম কি কৈছে ইচিকাৰী ইউফুসু ঠিক আছে গতিকে এখিনি হৈছে সমতল ভূমি যেটো জাপানত আছে গতিকে এবিলাক সমান্তৰাল পাহাৰ শ্ৰেণীৰ মাজত ঠিক আছে পাহাৰৰ মাজত নদী এখন আছে সেই নদীয়ে সৃষ্টি কৰি ইচিকাৰী ইউফুসু সমতল সৃষ্টি কৰিছে জাপানৰ মাজভাগৰ হুন্দু দ্বীপটোৰ উচ্চভূমিৰেও ভৰা হয় গতিকে জাপানৰ মাজভাগতে হুন্দু দ্বীপ আছে এই হুন্দু দ্বীপটো কি হয় উচ্চভূমিৰে ভৰা মানে পাহাৰুৱা অঞ্চল হয় ঠিক আছে হুন্দু দ্বীপৰ উত্তৰ অংশত আও আৰু উদ্বু ঠিক আছে হুন্দু দ্বীপৰ উত্তৰ অংশত আও আৰু উদ্বু নামেৰে দুখন সমান্তৰাল পাহাৰ শ্ৰেণী আছে গতিকে এই হুন্দু দ্বীপটো উত্তৰ অংশত কি আছে আও আৰু উদ্বু নামৰ দুটা পাহাৰ শ্ৰেণী আছে সমান্তৰাল পাহাৰ শ্ৰেণী সমানভাৱে যোৱা দুটা পাহাৰ শ্ৰেণী আছে ঠিক আছে দ্বীপটোৰ মাজভাগত হুন্দু উচ্চভূমি বা পাৰ্বত্য অঞ্চল আছে আৰু এই দ্বীপটোৰ মাজভাগতে কি আছে উচ্চভূমি আছে আৰু পাৰ্বত্য অঞ্চল আছে সেই উচ্চভূমি আৰু পাৰ্বত্য অঞ্চলটো হুন্দু উচ্চভূমি বুলি জনা যায় ঠিক আছে কান্টো মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল হয় গতিকে মধ্য জাপানত কি আছে সমতল আছে এই সমতলটোৰ নাম হৈছে কান্টো সমতল অঞ্চল ঠিক আছে গতিকে আমি দেখা পালো ভূ অবয়ব বিলাকৰ ভিতৰত তাতে বেছিভাগ সমভূমি আৰু পাহাৰুৱা অঞ্চলে আছে ঠিক আছে গতিকে পৰ্বত পাহাৰৰ লগতে ঠেক সমভূমিহে আমি জাপানত দেখিবলৈ পোৱা যায় আমি উত্তৰ অংশৰ কথা পাতিলো উত্তৰ অংশত আমি কি দেখা পালো হুন্দু উচ্চভূমি দেখা পালো আৰু মধ্য জাপানত আমি দেখা পালো কান্টো সমতল অঞ্চল ঠিক আছে দেশৰ দক্ষিণ ভাগত চিক্কু আৰু কিউছু দ্বীপ য'ত আছে হেয়া উচ্চভূমিৰে গঠিত হয় গতিকে চিক্কু আৰু কিউছু দ্বীপো উচ্চভূমিৰে গঠিত গতিকে আমি চাৰিটা দ্বীপৰ কথা কৈছিলো নহয় এই চাৰিটা দ্বীপৰ
গোটেইখিনি উচ্চ ভূমিৰে গঠিত আছে ইয়াৰে কিউছু অঞ্চলত সঘনে আগ্নেয়গিৰিৰ উদ্গীৰণ হৈ থাকে গতিকে উচ্চ ভূমি মানে হৈছে পাহাৰুৱা অঞ্চল এই পাহাৰুৱা অঞ্চলত কি হৈছে আগ্নেয়গিৰি বেছিকৈ দেখা যায় ঠিক আছে কিউছু অঞ্চলত আগ্নেয়গিৰি দেখা যায় আৰু এই কিউছু অঞ্চলতে কি আছে জানানে মাউণ্ট ফুজি নামৰ এটা আগ্নেয়গিৰি আছে এইটো হৈছে পৃথিৱী বিখ্যাত ঠিক আছে মাউণ্ট ফুজি হৈছে জাপানৰ ভিতৰত পোৱা এটা আগ্নেয়গিৰি আৰু এইটো হৈছে পৃথিৱী বিখ্যাত ঠিক আছে এইটো এতিয়াও সক্ৰিয় হৈ আছে হ'ব এতিয়া মাউণ্ট ফুজিৰ চিত্ৰটো তোমালোকক দেখুৱাই দিছো দেখিছানে এয়া হৈছে পাহাৰুৱা অঞ্চলত থকা এটা আগ্নেয়গিৰি ইয়াৰ নাম হৈছে মাউণ্ট ফুজি এটো আছে জাপানত ঠিক আছে এতিয়া তাৰে আমি জাপানৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিব ওলাইছো জাপানৰ জলবায়ুৰ তাৰতম্য আমি বেলেগ দেখা পাও কাৰণ জাপানখন দীঘলীয়া হয় কাৰণে তাতে আমি কি দেখা পাও জলবায়ুৰ তাৰতম্য দেখা পাও 3000 কিলোমিটাৰ জাপানৰ উত্তৰৰ পৰা দক্ষিণলৈ বিস্তৃত হৈ আছে আৰু সেইবাবে আমি তাৰে তাৰতম্য দেখা পাও উত্তৰ অংশৰ মধ্য আৰু দক্ষিণ অংশটো বেলেগ হয় গতিকে তাৰে জলবায়ু বিলাক উত্তৰ অংশৰ মধ্য অংশখিনি আৰু দক্ষিণ অংশখনতকে বেলেগ হয় গতিকে উত্তৰ অংশৰ জলবায়ু আৰু দক্ষিণ অংশৰ জলবায়ু বেলেগ হয় ঠিক আছে বিষুৱ ৰেখাৰ উত্তৰত জাপান অৱস্থিত হয় গতিকে জাপানখন ক'ত অৱস্থিত আছে উত্তৰৰ ফালে জাপানখন অৱস্থিত হৈ আছে এতিয়া জলবায়ু নাতিশীতোষ্ণ আৰু ইয়াৰ 4টা ঋতু থাকে গতিকে জাপানৰ ঋতু বুলি ক'লে তাতে 4টা ঋতু আহে সেই 4টা ঋতু কি চোৱাচোন শীতকাল বসন্তকাল গ্ৰীষ্মকাল আৰু হৈছে শৰৎকাল ঠিক আছে এতিয়া আমি শীতকালৰ বিষয়ে অলপমান চাও শীতকাল আছে ডিসেম্বৰৰ পৰা জানুৱাৰী মাহলৈকে বিস্তৃত হৈ থাকে তাতে কি হয় জানানে উত্তৰ অংশত বৰফ পৰে এই শীতকালত আকৌ তাতে বৰফ পৰে হ'ব তাৰ পিছত আন ঠাইত ঠাণ্ডা বতৰ হয় কিন্তু উত্তৰ অংশতহে অকল বৰফ পৰে কিন্তু বাকি যিবিলাক ঠাই আছে সেই বাকি ঠাইবিলাকত কি হয় ঠাণ্ডা বতৰ হৈ থাকে মাজে মাজে পাতল বৰষুণো হয় ঠিক আছে উত্তৰ অংশতহে বৰফ পৰে বাকি ঠাইত ঠাণ্ডা হয় আৰু মাজে মাজে পাতল বৰষুণো হয় সেইদৰে পিছৰ কালটো আহিছে বসন্তকাল মাৰ্চ আৰু এপ্ৰিলৰ মাহৰ পৰা হয় এই মাৰ্চ এপ্ৰিল মাহত কি হয় বৰফ গলি ঠাণ্ডা কমি যায় বৰফবোৰ গলিবলৈ ধৰে আৰু ঠাণ্ডা কমিবলৈ ধৰে আৰু সকলোতে ফুল ফুলে আমাৰ দৰে ঠিক হয় গতিকে সেইখিনি সময়ত সকলোতে ফুল ফুলিবলৈ ধৰে তাৰ পিছত আহে গ্ৰীষ্মকাল মেৰ পৰা আগষ্ট মাহৰ ভিতৰত কি হয় গৰম কাল আহে গ্ৰীষ্মকাল আহে আৰু তাতে বাৰিষা হয় মানে বৰষুণৰ পৰিমাণ সেইখিনি সময়ত বেছি হয় আৰু বৰষুণৰ পৰিমাণ বেছি হোৱাৰ কাৰণে তাতে খেতি আৰম্ভ কৰা হয় বাৰিষা হয় আৰু সেইখিনি সময়ত কি কৰা হয় খেতি আৰম্ভ হয় গতিকে আমি এই 3টা কালৰ বিষয়ে গম পালো শীতকাল বসন্তকাল আৰু গ্ৰীষ্মকাল শীতকাল আছিল ডিসেম্বৰৰ পৰা জানুৱাৰী তাৰ পিছত বসন্ত আছিল মাৰ্চৰ পৰা এপ্ৰিল তাৰ পিছত গ্ৰীষ্মকাল আছিল মেৰ পৰা আগষ্ট ঠিক আছে এইখিনি সময়ত সেই কালকেটা আৰম্ভ হয় ঠিক আছে তাৰ পিছত আহিলে শৰৎকাল হয় সেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ মানৰ ভিতৰত ঠিক আছে সেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ সময়ত শৰৎকাল আৰম্ভ হয় গৰম কমি যায় ঠিক আছে আমি গ্ৰীষ্মকালত গৰম বেছি হৈ যোৱা দেখিছিলো বাৰিষা হোৱা দেখিছিলো তাৰছত সেইখিনি সময়ত খেতি আৰম্ভ হোৱা দেখিছিলো হয়নে গ্ৰীষ্মকালত আমি খেতি আৰম্ভ হোৱা দেখিছিলো শৰৎকালত গৰম কমি যায় আৰু খেতি চপোৱাৰ সময় হয় গছৰ পাত সৰি যায় আৰু এই সময়ছোৱাক ফল বুলি কয় ঠিক আছে এই সময়ছোৱাক তাতে ফল বুলি কয় FALL ফল বুলি কোৱা হয় আৰু সেইখিনি সময়ত চোৱাচোন তাৰে এখন চিত্ৰ দিয়া হৈছে এইটো হৈছে নাৰা পাৰ্ক নামৰ এটা ঠাই এই নাৰা পাৰ্কত এই গছগছনিবিলাক কেনেকুৱা দেখা গৈছে দেখিছানে তাৰে গছগছনিবিলাক এইটো ৰং লয় ঠিক আছে গছৰ পাত লাহে লাহে সৰি যায় আৰু খেতি চপোৱাৰ সময় হয় শৰৎকালত আৰু এইখিনি হৈছে ফলৰ সময়ত নাৰা পাৰ্কৰ চিত্ৰ ঠিক আছে ফল এবিধ নাম হয় হেতু শৰৎকালত সময়ছোৱা কোৱা হয় গতিকে ফল এবিধ সময়ছোৱা হয় এই সময়ছোৱাটো শৰৎকালত হয় বুলি কোৱা হৈছে ঠিক আছে
জাপানৰ সকলো সময়তে কিন্তু বৰষুণ নহয় জাপানখন সকলো দিশৰ পৰা সাগৰ মহাসাগৰ এবিলাকাৰে কি হৈ আছে আগুৰি আছে তোমালোকক কৈছিলো নহয় এটো হৈছে কিছুমান দ্বীপেৰে গঠিত এখন দেশ জাপানখন যেহেতু দ্বীপেৰে গঠিত এখন দেশ হয় তাৰে সাইডে সাইডে কি আছে কাখে কাখে সাগৰ বা মহাসাগৰ আছে গতিকে সাগৰ মহাসাগৰ থাকে কাৰণে তাৰে জলবায়ু কি হয় সদায় হেমেকা হৈ থাকে ঠিক আছে গতিকে জাপানখন সকলো দিশৰ পৰা সাগৰ আৰু মহাসাগৰে আগুৰা বাবে ইয়াৰে জলবায়ু সদায় হেমেকা হৈ থাকে বুজি পাইছা নহয় এতিয়া আমি অৰণ্যৰ বিষয়ে আলোচনা কৰিম ভূ-অৱয়ব আৰু জলবায়ুৰ বিষয়ে আমি আলোচনা কৰিলো ইতিমধ্যে এতিয়া আমি অৰণ্যবিলাকৰ বিষয়ে আলোচনা কৰিম জাপানৰ প্ৰায় 65% অৰণ্যৰে আৱৰি আছে গতিকে জাপানখন প্ৰায় বনাঞ্চলৰে আগুৰি থকা বুলি আমি ক'ব পাৰো ইয়াৰে পাহাৰীয়া ভূখণ্ডৰ কাৰণে অৰণ্যবোৰ সংৰক্ষণ হৈ আছে যেহেতু ইয়াতে পাহাৰীয়া ভূমি বেছি আছে উচ্চ ভূমি বেছি আছে সেই কাৰণে এই বনাঞ্চলবিলাক সংৰক্ষণ হৈ আছে ঠিক আছে পাহাৰীয়া অঞ্চলবিলাকে অৰণ্যবিলাক সংৰক্ষিত কৰি ৰাখিছে শীতল আৰু পাহাৰীয়া অঞ্চলত বিশেষকৈ উত্তৰ হকাইডো আৰু হুনচু উচ্চভূমিত সৰল বৰ্গীয় গছ সাধাৰণতে দেখা যায় গতিকে আমি হকাইডো আৰু হুনচু দ্বীপত কি দেখা পাও যিবিলাক উচ্চভূমি আছে ঠিক আছে এই দ্বীপৰ যিবিলাক উচ্চভূমি আছে তাতে যিবিলাক উদ্ভিদ পায় সেইবিলাকক সৰল বৰ্গীয় উদ্ভিদ বুলি কোৱা হয় আমি তৃণজাতীয় উদ্ভিদ বা চিৰসেউজীয়া বা পৰ্ণপাতী উদ্ভিদৰ বিষয়ে গম পাইছিলো ইয়াতে সৰল বৰ্গীয় উদ্ভিদ পোৱা যায় ঠিক আছে দক্ষিণত উষ্ণতা বৃদ্ধিৰ লগে লগে বহল পাতৰ পৰ্ণপাতী গছ বেছিকৈ দেখা যায় আকৌ দক্ষিণত কি হয় জানানে যিবিলাক উষ্ণতা বাঢ়াৰ লগে লগে তাতে পৰ্ণপাতী গছবিলাক দেখা যায় এই পৰ্ণপাতী গছবিলাকৰ ভিতৰত বাৰ্চ আৰু মেপল আদি ইয়াৰ প্ৰাকৃতিক উদ্ভিদ হয় আৰু শৰৎ কালত এইবোৰ গছৰ পাত খৰে গতিকে ইয়াতে এখন এই মেপল গছৰ চিত্ৰ দেখুৱা হৈছে এয়া হৈছে কিয়ট আৰু সাংগিও বিশ্ববিদ্যালয়ৰ প্ৰাংগণত থকা মেপল গছডাল দেখিছানে ইমান সুন্দৰ হয় দেখিছানে তোমালোকে মেপল গছডাল কেনেকুৱা ৰঙৰ হয় ৰঙা ৰঙৰ ইয়াতে দেখা পাইছো আমি গতিকে এই মেপল গছডালৰ শৰৎ কালত পাতবিলাক সৰি যায় ঠিক আছে এতিয়া আমি কেইটামান প্ৰশ্ন চাওঁ আহা জাপানৰ আগ্নেয়গিৰিৰ দেশ পৃথিৱী বিখ্যাত গতিকে জাপানত থকা কোনটো আগ্নেয়গিৰি আছিলে হেতু হৈছে মাউণ্ট ফিউজি ঠিক আছে মাউণ্ট ফুজি হৈছে পৃথিৱী বিখ্যাত আগ্নেয়গিৰি যেটো এতিয়াও সক্ৰিয় হৈ আছে ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাহাচোন জাপানত কেইটা ঋতু দেখিবলৈ পোৱা যায় জাপানত 6টা ঋতু দেখিবলৈ পোৱা যায় নে 4টা ঋতু দেখিবলৈ পোৱা যায় আমি জানো যে জাপানত মুঠতে 4টা ঋতু দেখিবলৈ পোৱা যায় 6টাটো শুদ্ধ নহয় 4টাটো শুদ্ধ কি আছিল মনত আছে নে তোমালোকৰ শীত তাৰ পিছত কি আছিল বসন্তকাল তাৰ পিছত গ্ৰীষ্মকাল হ'ব গ্ৰীষ্মকাল বসন্তকাল গ্ৰীষ্মকাল তাৰ পিছত আৰু কি আছিল শৰৎকাল হ'ব গতিকে 4টা হৈছে জাপানত হোৱা ঋতু ঠিক আছে জাপানত হোৱা ঋতু হৈছে 4টা শীত বসন্ত গ্ৰীষ্ম আৰু শৰৎকাল হ'ব 3 নম্বৰ প্ৰশ্নটো চাহাচোন 3 নম্বৰ প্ৰশ্নটো হৈছে মেপল গছ এবিধ ডেশ উদ্ভিদ হয় গতিকে মেপল এবিধ কি গছ বাৰু ইয়াতে দুটা অপচন দিয়া আছে তৃণজাতীয় উদ্ভিদ নে পৰ্ণপাতী উদ্ভিদৰ বৈশিষ্ট্য কি হয় ই এটা সময়ত ইয়াৰ পাতবোৰ সৰি যায় ঠিক আছে পৰ্ণপাতী উদ্ভিদ বিলাক হৈছে মেপল গছৰ এটা উদাহৰণ গতিকে ইয়াৰে উত্তৰটো হৈছে পৰ্ণপাতী উদ্ভিদ গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি জাপানৰ ভূ-অৱয়ব অৰণ্য জলবায়ুৰ বিষয়ে গম পালো প্ৰাকৃতিক অৱস্থা কেনেকুৱা হয় জাপানৰ হেয়া আমি গম পালো আশা ৰাখিছো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হবা অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ